মই ডিউটি কৰি আছোঁ, ডিউটি কৰা অৱস্থাত মই গেট পাছ আটকাই আছোঁ। তেওঁ আহিছে, আহি মোক মই যাব মানা কৰিছোঁ। তেওঁ আহি মোক কৰি দিলে, ধমকি দি গুচি যাব। মই আটকাইছোঁ, এনেকুৱা কৰিছোঁ হাতটো। কৰাৰ পিছত তেওঁ আহি মোক চিধে মোক মাৰিছে। গেট পাছৰ কাৰণে মই আটকাইছোঁ। আছিল, তাৰমানে পুলিচটো আহি গেট পাছটো তাক দিছে। তাৰপিছত এটা মানুহ আছে। তাৰ কাৰণে মই কৈছোঁ অলপ পিছত যাওঁ, ডক্টৰ মাৰে পিছত তুমি যাৱা। মই এনে কৰিছোঁ। অলৰেডি একজন তাতে আছে পেচেণ্ট এটেণ্ডেণ্ট। তাৰপিছত মই কৈছোঁ, কোৱাৰ পিছত মোক আহি মোক আটকাইছোঁ মোক আহি ইয়াতে মাৰিছে, ঘুচি মাৰিছে না। এজনো যাব পাৰে। দুজন যাব বিচাৰে। পুলিচে আহি আটকাও নাই, মই গৈছে তেওঁ দেখিলে। যাবৰ পিছত আহিছে। আৰু পিছত তেওঁ আৰু এজন পঠাব। মোৰ অৱস্থাটো মই ইয়াৰ পৰা গোটেই বিষি আছে, মাথাটো পুৰা বিষি আছে। মই তুলিব নোৱাৰোঁ মাথা, ইমান হৈ গৈছে। নাইম আহমেদ। আৰক্ষীৰ নামটো ক'ব নোৱাৰোঁ না। মোৰ 5টাৰ পৰা 8টালৈকে, 8টা 2টালৈকে। এইটো ইয়াতে লাগিব, কিবা এটা লাগিব। কিন্তু মই যদি ষ্টাফ হওঁ, চিকিউৰিটি ষ্টাফ বা কিবা বিচাৰ লাগিব না। এনেকুৱা কৰিছে, তেওঁ মানে তেওঁ কোনো ইউনিফৰ্মো নাই, ডিউটি অৱস্থাত নাই। তেওঁ আহি মোক মাৰিব চিধে, এইটো হ'ব না। পিছত আহি দিছে।